নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আনিছোঁ ঔটেঙাৰ মিঠা আচাৰ। তো এয়া শুনিছেনে, মই বনাইছোঁ যে কিমান মনৰ ফূৰ্তি। তাৰ বাবে অলপ কষ্ট কৰিব লাগে। ঔটেঙাবোৰ খুব ভালদৰে কাটিবৰ বাবে কষ্ট হয়। তো এনেদৰে কাটি লৈছোঁ ৰাতিৰ ভিতৰত। তাৰপিছত ৰাতিপুৱা এনেদৰে সকলোবোৰ কাটি হোৱা ঔটেঙাবোৰ সুন্দৰকৈ এটা চৰুত ভালদৰে ধুই ল'লোঁ। আগতীয়াকৈতো ধুইছোঁৱেই, তাৰপিছত কাটোতে অলপ লেতেৰা হয় ন, সেইবাবে অলপ ভালকৈ ধুলোঁ। তাৰপিছত আমি 5-10 মিনিটমান সময় বইল কৰিম। খুব বেছি সময় বইল নকৰোঁ, কাৰণ বিজলুৱা হৈ যাব যিহেতু। ঔটেঙা এনেই বিজলুৱা নহয় জানো। তো ইয়াতে অলপমান নিমখ দি দিলোঁ। তো 5-10 মিনিট হৈ যোৱাৰ পিছত মই এটা খৰাহীত পানীখিনি এনেদৰে টুকি ল'লোঁ। তাৰপিছত মই বাহিৰত লৈ যাই অলপমান হালধি ছটিয়াই দিলোঁ, যাতে কোনো ধৰণৰ বিজলুৱা হৈ নাথাকে আৰু খুব কম সময়ৰ বাবে উতলাইছোঁতো, সেইবাবে বিজলুৱা ইমান নাথাকে। আৰু লগতে মই অন্য আচাৰো বনাবলৈ ৰেডি কৰিছোঁ। আৰু ইয়াত আহিছে মছলা, আপোনালোকে চাই ল'ব কি কি দিছোঁ। সকলোৱে আজিকালি জানেই আচাৰত কি দিয়ে, তথাপি মই এইকেইটাকে দিছোঁ। আৰু মছলাবোৰ সকলোবোৰ অলপ বেলেগ বেলেগ কৰি ভাজি লৈছোঁ আৰু তেনেদৰে মিক্সাৰ ৰাখি লৈছোঁ। আৰু এয়া অলপমান তেল দিলোঁ, তাতে দিছোঁ শুকান জলকীয়া কেইটামান আৰু দিছোঁ মিঠৈ। আধা কেজিটো অলপ কম দিছোঁ আৰু, কাৰণ মোৰ ঔটেঙাৰ পৰিমাণটো অলপ সৰহ আছিলে। আৰু মই মছলা এনেদৰে দিলোঁ, কিন্তু আপোনালোকে মছলা ঔটেঙাখিনিতে মিলাই দিব পাৰিলে হয়। তো মোৰ মানে খুব জল্দি হৈ আছিল, সেইবাবে মানে মই তেনেদৰে মছলাটো ঢালি দিলোঁ আৰু ঔটেঙাবোৰ এনেদৰে দিছোঁ। আৰু এটা কথা, মই যিহেতু অকলশৰে কৰি আছোঁ, মোক কেমেৰা ধৰাৰ অসুবিধা, সেই গতিকে অলপ হয়তো আপোনালোকে ভিডিঅ'বোৰ দেখোঁতে অলপ অসুবিধা পাব পাৰে। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা আপোনালোকৰ ওচৰত বিচাৰিছোঁ। তো ফাইনেল লুক চাওকচোন, কি সুন্দৰ হৈছে। আৰু এইবাৰ জানেনে, মানে ঔটেঙা আচাৰটো মোৰ বনাব বহুতেই এলাহ লাগে, কিন্তু এইবাৰ মানে ওচৰগৰাকী বনাই থকা দেখি মোৰো বনাব মন গ'ল, সেয়েহে বনালোঁ। আৰু আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকলৈ ভিডিঅ' অলপ কৰি ৰাখিলোঁ। আৰু এনেদৰে মিঠৈটো অলপ আঠা আঠা হ'লেহে মানে নমাই দিব লাগে, নহ'লে বেছি জুলীয়াও হৈ যাব পাৰে। তো মোৰ ভাল লাগিলে এইবাৰ ঔটেঙা আচাৰ বনাই, তো সেই আপোনালোকলৈ আগবঢ়ালোঁ। তো আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। যদি ভাল লাগে ঔটেঙা আচাৰবিধ, তেন্তে আপোনালোকেও বনাই খাব বুলি আশা ৰাখিলোঁ। তেন্তে দেৰি কিহৰ নহয় জানো। বাই বাই।